বানে বিধ্বস্ত কৰা এটা অঞ্চল হৈছে শিৱসাগৰৰ হাঁহচৰাৰ দহচুক আৰু এই যি শিৱসাগৰ জিলাৰ হাঁহচৰাৰ দহচুক অঞ্চল এই দহচুক অঞ্চলত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি যোৱা 20 জুলাই তাৰিখৰ পৰা এই হাঁহচৰা চেতিয়াগাঁৱৰ দহচুকত সোমাইছিল এই পলয়ংকাৰী বান কিন্তু আজি পৰ্যন্ত এই হাঁহচৰা চেতিয়াগাঁৱৰ দহচুকৰ প্ৰতি ঘৰৰ চোতালে চোতালে দেখা গৈছে এই বান আৰু যেহেতু আমি উপস্থিত আছোঁ এই অঞ্চলত উপস্থিত আছোঁ এক বান বিধ্বস্ত অঞ্চল বুলি ক'ব লাগিব এফালৰ পৰা সকলো তছনছ কৰি নিলে হাঁহচৰা চেতিয়াগাঁৱৰ দহচুক অঞ্চল এতিয়া পৰ্যন্ত এই চোতালত পানী ইয়াৰ উপৰিও তেওঁলোকৰ ঘৰৰ ভিতৰতো পলয়ংকাৰী বান বুলি ক'ব লাগিব আৰু এই পলয়ংকাৰী বানত এই হাঁহচৰা চেতিয়াগাঁৱৰ প্ৰতি ঘৰৰ ব্যক্তি প্ৰতিটো সা সামগ্ৰী এফালৰ পৰা তছনছ কৰি নিলে বুলি ক'ব লাগিব আজি পৰ্যন্ত তেওঁলোকে ঘৰখনত ভালদৰে থাকিব পৰা নাই ইয়াৰ ভিতৰত তেওঁলোক যাব পৰা নাই তেওঁলোক শুব পৰা নাই বিভিন্ন সা সামগ্ৰী অনিষ্ট হৈছে আজি পৰ্যন্ত ঘৰৰ ভিতৰলৈকে এতিয়াও পানী আৰু এই আচলতে যি পলয়ংকাৰী বান এই পলয়ংকাৰী বান ইমানেই ভয়াৱহ আছিল যে ইমান পৰ্যন্ত আচলতে এই পানী উঠিছিল এখন ঘৰত ভাবক আচলতে কিমান আচলতে ভয়াৱহ এই বান আছিল আৰু এই ভয়াৱহ বানে এফালৰ পৰা সকলো তছনছ কৰি লৈ গ'ল যিহেতু আমি হাঁহচৰা চেতিয়াগাঁৱৰ দহচুকত আছোঁ আপোনালোকৰ যিখন ঘৰ এই ঘৰখনত যোৱা 20 জুলাইৰ পৰা এই পলয়ংকাৰী বানে দেখা দিছে আপোনালোকৰ ঘৰৰ চোতালত এতিয়াও যি বানপানী সেই বানপানী ওলাই যাবলৈ পৰা নাই এতিয়াও আমাৰ 22 তাৰিখৰ পৰা চলি আছে বানপানী এতিয়াও আমাৰ বানপানী শুকোৱা নাই এতিয়াও ভিতৰত এই আঁঠুৱে ওচৰ আছেই ধৰিছেগৈ আৰু বস্তু বাহনীটো নায়েই হাঁহ পাৰ গৰু হাৰাশাস্তি হৈছে পাৰটো কুকুৰাটো চেঁচিয়েই হ'ল পৰি পৰি তাৰপিছত ছাগলীটো গঁৰালতে আছে এতিয়া পাত কাটি দিয়ে চলাই আছোঁ দুই এঠাল আৰুনো কি ক'ম আৰু পানীৰ বিষয়ে যদি আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰোঁ তেন্তে দেখিব ভিতৰতো আচলতে এই ঘৰখনৰ ভিতৰত কেৱল পানী আৰু পানী প্ৰায় 20 জুলাইৰ পৰা এই পানী আছে আৰু ঘৰখনৰ প্ৰতিটো বস্তু এতিয়া ইয়াত আচলতে এফালৰ পৰা ধ্বংস হৈ গ'ল বুলি ক'ব লাগিব এই যি ভয়াৱহ বান সেই ভয়াৱহ বানে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যিহেতু এই হাঁহচৰা যি চেতিয়াগাঁও দহচুক অঞ্চল আপোনালোকৰ ঘৰৰ ভিতৰলৈকে এতিয়াও পানী অপৰিৱৰ্তিত এই বান পৰিস্থিতি হয় মানে পানীটো শুকাইছিলে আকৌ এতিয়া আকৌ বাঢ়িছিলে কালি দিনত শুকাই আকৌ ৰাতি আকৌ বাঢ়ে বৰষুণ দি আছে যে সেইটো কাৰণে তেনেকুৱা হৈ আছে কি আপোনালোকৰ বানে কি আমাৰ বিচনা গ'ল কাপোৰ কানি তাৰ চোফা টিভি চিভি চব মানে বস্তু মানে এনেকুৱা হ'ল আমি ভৰাবলৈ নাপালোঁ মানে পানীটো পটককৈ গুচি আহিলে মানে আনকালে পানী হয় আমাৰ ইয়াত হয় পথাৰত হয় কিন্তু এনেকৈ পানী আমি দেখা নাছিলোঁ মানে প্ৰথম দেখিছোঁ এইবাৰ পানীটো প্ৰথম দেখিছোঁ আপোনালোকৰ ধান চাউল এইবোৰ কি ধান বাৰু আমাৰ ওপৰতে থাকে বাৰু ইমান দিগদাৰ নাই হোৱা কিন্তু চাউল অলপ গ'ল আৰু পানীত আৰু বিচনা চিচনা এইবোৰ বস্তু পানী চব পানীত ডুব গ'ল আৰু ক'তছে এতিয়া আমি বাহিৰত আছোঁ দেউতা খালী থাকে ভঁৰালৰ ওপৰত মই থাকোঁ বাহিৰত সেই চাং পাতি লৈছোঁ তাৰমানে এফালৰ পৰা সকলো ধুই নিলে আপোনাৰ গাঁৱৰ কিমান ঘৰ ইয়াত হৈছে ইয়াত আমাৰ এডোখৰত 100 ঘৰমান মানুহ আছে মানে প্ৰতি ঘৰতে বানপানী মানে কাৰো ঘৰ বাকী নাই মানে সোমাবলৈ পানী প্ৰত্যেকৰ ঘৰতে সোমালে মুখ্যমন্ত্ৰীয়ে কৈছে বানাক্ৰান্ত ৰাইজৰ বাবে তেওঁলোকে 15,000 টকাকৈ দিব সেইটোৰ বাবে আপুনি পাইছে নাই সেইবিলাক গাঁওবুঢ়াই কিবা কাগজ লৈছে বাৰু আমাৰ পৰা লৈছে আচলতে এইদৰে আচলতে যি হাঁহচৰা যি চেতিয়াগাঁও দহচুক অঞ্চল এই অঞ্চলত বৰ্তমানো এইদৰে পানী সোমাই আহিছে ঘৰৰ ভিতৰত আৰু তেওঁলোকৰ যিখন ঘৰখন সেই ঘৰখনত আজি পৰ্যন্ত তেওঁলোক থাকিব পৰা নাই কোনোবা যদি আছে ভঁৰালৰ ওপৰত আৰু কোনোবা আছে ওখ স্থানত আছে তেওঁলোক ৰাস্তাৰ মাজত আছে আৰু এইদৰে যি পলয়ংকাৰী বান এই পলয়ংকাৰী বানে এফালৰ পৰা তছনছ কৰি লৈ গ'ল এই শিৱসাগৰ জিলাৰ যি হাঁহচৰাৰ চেতিয়াগাঁৱৰ দহচুক অঞ্চল আৰু এই ঘৰৰ আচলতে ব্যক্তিৰ জীৱ জন্তুৰ পৰা আদি কৰি বিভিন্ন সা সামগ্ৰী এই যি বলীয়া বান অৰ্থাৎ পলয়ংকাৰী বান প্ৰশ্ন হ'ল আপোনালোকৰ এই যি পলয়ংকাৰী বান এই পলয়ংকাৰী বান আপোনালোকৰ খেতি বাতি এতিয়া কি হ'ব খেতি বাতি আমাৰতো কঠীয়া নাই পথাৰত মাটি চহাইছিলোঁ চহোৱাৰ পিছত এতিয়া কঠীয়াবিলাক নাই পথাৰত আৰু কিমান দিন পানী নোলায় আমি ক'ব পৰা নাই আমাৰ অনুমান মানে আৰু 20-25 দিনলৈকেতো পানী কোনো ওলাই যোৱা হেৰি নাই ধাৰাসাৰে বৰষুণ
হৈ আছে, হৈ থকাৰ কাৰণে এইটো যে হ'ব খেতিটো হোৱাটো আমি আকৌ আশা কৰিব নোৱাৰোঁ তাৰমানে। যদি খেতি যদি কৰিব নোৱাৰে তেন্তে আপোনালোকে খাব কি বছৰটোৰ কাৰণে? সেইটো আমি চিন্তা কৰিব পৰা নাই, কি কৰিম কি নকৰিম আমি একো ভাবিবই পৰা নাই। এতিয়া গৰুটো যোৱা 20 তাৰিখৰ পৰা আমি গৰু দেখাই নাই, ক'ত আছে কি খাইছে, ছাগলী উটি গ'ল, হাঁহ কুকুৰা চব পানীত পৰি মৰি গ'ল, হাঁহো দেখা নাই ক'ত গ'ল, আমি একো ক'ব নোৱাৰোঁ। বয় বস্তু টিভি ফ্ৰিজ যি আছিলে আমাৰ হাঁহ সম্পত্তি কষ্টৰে গোটোৱা সেইবিলাক চব পানীৰ তলত, বিভিন্ন গেছ ষ্টভ সেইবিলাকো উটি গ'ল। আমি মানে এতিয়া কাৰোবাৰ পৰা ওপৰৰ পৰা এনেকৈ মাগি খুজি আমি যেনে তেনে চলি আছোঁ আৰু। আপোনালোকে খোৱা বস্তু পাইছে, ৰিলি চাউল দাইল পাইছে, যিহেতু আপোনাৰ ঘৰখনত দেখিছোঁ বনাবলৈকে ঠাই নাই, বনাইছে ক'ত? আমি মানে কি মোৰ এখন চট আছিলে, আমি তাৰ ওপৰলৈ বাঁহৰ চিৰি বনাই লৈ তেনেকৈ উঠি তাতে ৰন্ধা বঢ়া বৰষুণত তিতি মেলি কৰি আছোঁ আৰু। কিমান সময়ৰ ভিতৰত আপোনালোকৰ গোটেই ঘৰখনত পানী হৈছে? আমাৰ প্ৰায় আধা ঘণ্টাৰ ভিতৰত আমাৰ ভঁৰাল ঘৰ চব ডুবিয়ে গৈছে। আমি কোনো বস্তু উঠাবলৈ সুবিধা নাপালোঁ। মানুহকেইটা জানি পাইছে? মানুহকেইটা বাচিছোঁ, গৰু ছাগলীবোৰ তেনেকৈ কেনি গ'ল কি হ'ল এতিয়া বহুতৰ বিচাৰিয়ে পোৱা নাই, নাপাত্তা হৈছে ক'ত গৈছে। সেইবিলাক আকৌ গোটাই আমি খেতি বাতি কৰিব পাৰিম বুলিতো কোনো আশাই কৰিব নোৱাৰোঁ। হয়, এইসকল ৰাইজ বানপীড়িত ৰাইজ তেওঁলোক এতিয়াও আচলতে এই পলংকাৰী বানৰ মাজত সোমাই আছে আৰু এফালৰ পৰা এই পলংকাৰী বানে এফালৰ পৰা সকলো বস্তুৱে টচ টচ কৰি লৈ গ'ল। তেওঁলোকৰ এতিয়া জীৱ জন্তু গৰু ছাগলী এইসমূহ ক'ত আছে তেওঁলোকে আজি পৰ্যন্ত নাজানে, কিয়নো এই যেতিয়া বান সোমাইছিল 20 জুলাই তাৰিখে আধা ঘণ্টাৰ ভিতৰতে সকলো এফালৰ পৰা টচ টচ কৰি নিছিল আৰু তেওঁলোকে বানৰ পৰা ৰক্ষা পাবলৈ এই ঘৰৰ পৰা তেওঁলোক ওলাই গৈছিল নিৰাপদ লৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।